নমস্কাৰ পুনৰবাৰ অন্য এটি নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ নিশ্চয় সকলোৱে ভালে কুশলে আছে এই আঘোণ মাহটোৰ আসলতে আমি যে কেইটামান কাম কৰিব লাগে সৰু সৰু কাম কেইটামান কৰিব লাগে সেই বিষয়ে আপোনালোকে জানেনে কাৰণ কোৱা হয় যে আঘোণ মাহটো মা লক্ষ্মীৰ আদৰাৰ মাহ হয় বুলি কয় গতিকে এই দিনটো যদি এই মাহটোত যদি আমি কেইটামান সৰু সৰু বস্তু গুপ্তদান কৰোঁ তাৰ পৰা আমি বহুতো সুফল পাওঁ গোটেই বছৰটোৰ বাবে মা লক্ষ্মী আমাৰ ওপৰত আশীৰ্বাদ ৰাখে কিন্তু সেই গুপ্ত দান কেইটানো কি কিন্তু আপোনালোকে ভয় নাখাব যিকেইটা দানৰ কথা কৈছোঁ সেইকেইটা বস্তু সচৰাচৰ সকলোৰে ঘৰতে থাকে সৰু সুৰা বস্তু সকলোৱে দান কৰিব পাৰে কিন্তু সেইকেইটা হয়তো দানো কৰে কিন্তু সেই বস্তুকেইটা আমি যদি এই আঘোণ মাহত দান কৰোঁ তেতিয়াহ'লে আমাৰ বাবে বা আমাৰ পৰিয়ালৰ প্ৰত্যেকজন লোকৰ বাবে খুবেই শুভফল হয় গতিকে কি বস্তুনো আমি দান কৰিব লাগে এই আঘোণ মাহটোত যিকেইটা বস্তু দান কৰিলে মা লক্ষ্মীৰ কৃপা সদায় আমাৰ ওপৰত থাকে গতিকে আমি কি বস্তু দান কৰিব লাগে সেই বিষয়ে আজি এই ভিডিঅ'টোত আপোনালোকে চাই উপকৃত হ'ব গতিকে বস্তুকেইটানো কি আমি জানি লওঁ বলক কিন্তু তাৰ আগতেই যদিহে আপোনালোকে মোৰ চেনেলটো চাই আছে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি লওক গতিকে বলক আমি পলম নকৰোঁ ভিডিঅ'টোৰ মাজলৈ যাওঁ আঘোণ মাহটো হৈছে মা লক্ষ্মীক আদৰাৰ মাহ এই আঘোণ মাহত ঘৰৰ পৰা এটা বস্তু কেতিয়াও কাকো দান নকৰিব যদি এই বস্তু দান কৰা হয় তেন্তে সেই ঘৰত মা লক্ষ্মী দেৱী কেতিয়াও বাস নকৰে আৰু সেইখন ঘৰত সদায় দৰিদ্ৰতায়ো দেখা দিব পাৰে এই মাহটোত যদি আপুনি সৰু সৰু তিনিটা বস্তু দান কৰে তেন্তে মা লক্ষ্মী সদায় আপোনাৰ ঘৰত বাস কৰিব আৰু মাৰ কৃপা আপোনাৰ ঘৰখন সদায় সুখ আৰু সমৃদ্ধিশালীৰে ভৰি থাকিব আপোনাৰ ঘৰলৈ ধন টকা পইচাৰ আগমনো হ'ব এই দান মহান দান আঘোণ মাহত কৰা এই দানৰ বাবে মা লক্ষ্মী খুব সোনকালেও সন্তুষ্ট হয় বুলি কোৱা হয় যি ব্যক্তিয়ে এই মাহত ঘনে ঘনে এই তিনিটা বস্তু দান কৰিব পাৰে তেওঁ কোনোদিনেই ধনৰ অভাৱত পৰিব লগা নহয় দানে বহুতো দুৰ্গতি খণ্ডনো কৰে বহুলোকে দান কৰি ভালো পায় দান কৰাটো অতি পুণ্যৰ কাম কিন্তু বহু সময়ত দেখা যায় যে বহু মানুহে বহুতো দামী দামী বস্তু দান কৰিও নিজৰ মনৰ আশা পূৰ্ণ কৰিবৰ বাবে অক্ষম হৈ পৰে আসলতে দান কৰাৰো সময় আৰু ক্ষণ আছে যদি আঘোণ মাহত কিছুমান বস্তু দান কৰা হয় তেন্তে তাৰ ফল মা লক্ষ্মীয়ে পূৰ্ণ কৃপা পায় দেখা যদিও সামান্য বস্তু কিন্তু আঘোণ মাহত যদি এই বস্তুকেইটা আপোনালোকে দান কৰে তেন্তে আপোনালোকে বহুতো সুফল পাব গতিকে এই ভিডিঅ'টোত কোৱাৰ দৰে আপুনি সৰু সৰু বস্তুকেইটা মনে মনে দান কৰিব পাৰে অৰ্থাৎ আনে নজনাকৈ দান কৰিব পাৰে তেন্তে আপুনি কোনোদিন আনৰ ওচৰত হাত পাতিব নালাগে আঘোণ মাহত এই বস্তু দান কৰিলে কিয় মাতা লক্ষ্মী প্ৰসন্ন হয় গতিকে বলকচোন আমি জানি লওঁ এই ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈ চাবলৈ নাপাহৰিব আঘোণ মাহটো বিষ্ণু ভগৱানৰো মাহ এই মাহটো মা লক্ষ্মী দেৱীক আদৰা হয় পথাৰৰ পৰা ধান চপাই ঘৰৰ ভঁৰালত ৰখা হয় এই মাহত ঘৰত মা লক্ষ্মীও আহে বুলি কোৱা হয় সেয়েহে এই মাহটো যদি কিছুমান গুপ্তদান কৰা হয় তেন্তে বহু সুফলো পোৱা যায় এই গুপ্তদানৰ জৰিয়তে সমগ্ৰ সমস্যাৰ পৰা মুক্ত পাব পাৰি সেয়েহে বহু লোকে নিজৰ ঘৰৰ উন্নতিৰ বাবে আঘোণ মাহটো যি কৰি হ'লেও এইকেইটা বস্তু আনে নজনাকৈ দান কৰে এই দানৰ বিষয়ে আনক ক'লে আচলতে তাৰে ফল প্ৰাপ্তি নহয় বুলিও কোৱা হয় গতিকে দান কেইটানো কি সেই বিষয়ে আমি জানি ল'ব লওকচোন প্ৰথমটো হৈছে আপুনি যদি আপোনাৰ ঘৰৰ অপায় অমংগল দূৰ কৰিব বিচাৰে তেন্তে এই মাহত নিমখ দান কৰিব লাগিব অৱশ্যে আঘোণ মাহটোত নিমখ দান কৰাৰ কিছু নিয়ম আছে এই নিয়মত যদি নিমখ দান নকৰে তেন্তে ইয়াৰ ফলো আপুনি প্ৰাপ্তি নাপায় আঘোণ মাহত কোনো ব্যক্তিক নিমখ দেখা দেখিকৈ দিব নালাগে যদি কোনো ৰাজহুৱা স্থানত কিবা কৰ্ম কৰে বা ৰাজহুৱাভাৱে খাদ্য তাতে দিয়া হয় তাত আপুনি নিমখ দান কৰিব লাগিব অৰ্থাৎ ৰাজহুৱাভাৱে য'ত খাদ্য গ্ৰহণ কৰে বা ৰাজহুৱা জেগাত য'ত খাদ্য খায় তেতিয়া সেই খোৱাৰ বাবে যি নিমখ আৱশ্যক হ'ব সেই নিমখ আপুনি দান দিব লাগিব অৱশ্যে যিসকল লোকে খাব তেওঁলোকে যাতে নাজানে যে সেই নিমখখিনি আপুনি দিয়ে আঘোণ মাহত কৰা এনে নিমখ দানৰ বাবে আপোনাৰ পুণ্য বেছি হয় সকলো বিপদ বিঘিনি অপায় অমংগল দূৰ হয় কাৰণ লোণ দান মহান দান কাৰণ লোণ দানে কোনো ব্যক্তিৰ ভাগ্য মুকলি কৰে 2 নম্বৰতে হৈছে আপুনি যদি আপোনাৰ ঘৰ টনকিয়াল কৰিবৰ বাবে কষ্ট কৰি আছে তেন্তে বহু কষ্ট কৰাৰ পিছতো আপোনাৰ উন্নতি আনিব পৰা নাই তেন্তে আপুনি আঘোণ মাহত এটা ছাতি দান কৰক ইয়াৰ ফলত আপোনাৰ ঘৰৰ উন্নতি
আৰু এটা ছাতি দান কৰাৰ ফলত আপোনাৰ বহুতো উন্নতি হ'ব। ইয়াৰ ফলত আপোনাৰ ঘৰত উন্নতি হয়। আৰু যদি শুকুৰবাৰ বা মঙ্গলবাৰে দান কৰে তেন্তে ৰঙা ৰঙৰ ছাতি দিব, আৰু যদি শনিবাৰে দিয়ে তেতিয়াহ'লে ক'লা ৰঙৰ দিব পাৰে। বৃহস্পতিবাৰে হ'লে হালধীয়া দিব, আৰু ইয়াৰ ফলত আপোনাৰ যিকোনো সমস্যাও সমাধান হ'ব। অৱশ্যে এটা কথা মন কৰিব, সেই ছাতিটো আপুনি এনেকুৱা মন্দিৰত দিব য'ত নেকি ক'ৰবাত বেৰ ছিঙি আছে বা ছালখন ফাটি আছে বা ছিঙি আছে, সেনেকুৱা জেগাত দিলে আপুনি তাৰ পৰা বেছি সুফল পায়। ৩ নম্বৰতে হৈছে আঘোণ মাহৰ যিকোনো এটা বুধবাৰে নিগনিৰ গাঁতৰ মুখত লাড্ডু দান কৰক। বুধবাৰটোৱেই গণেশ বাবাৰ দিন বুলি কোৱা হয়। নিগনি হৈছে বাবা গণেশৰ বাহন। আঘোণ মাহত যদি আপুনি এই কাম কৰে তেন্তে সন্তানৰ পঢ়া শুনাৰ থকা সকলো বাধা বিঘিনি দূৰ হয় বুলিও কোৱা হয়। ৪ নম্বৰতে হৈছে অৰ্থাৎ শেষৰটো হৈছে আপুনি যদি সদায় সুৰক্ষিত হৈ থকা বিচাৰে, অৰ্থাৎ আপোনাৰ লগতে আপোনাৰ ঘৰৰ সদস্য সকলো সুৰক্ষিত হৈ থকাটো বিচাৰে আৰু যিকোনো কৰ্মত আপুনি মংগল হোৱাটো কামনা কৰে, তেন্তে আঘোণ মাহৰ যিকোনো এটা মংগলবাৰে ৰাতিপুৱাই ব্ৰহ্ম মুহূৰ্ততে কোনো হনুমান মন্দিৰত এটা সম্পূৰ্ণ কাঠি থকা দুচলাই দান কৰিব পাৰে। আঘোণ মাহত যদি আপুনি কোনো মন্দিৰত কোনোৱে নেদেখাকৈ দুচলাই তাত থৈ আহিব পাৰে, আৰু সেই দুচলাইটোৰে যদি মন্দিৰত কোনো লোকে বা তাৰে পূজাৰীয়ে তেওঁ চাকি বন্তি জ্বলায়, সেই বন্তিৰ পোহৰৰ দৰে আপোনাৰ ঘৰখনো উজ্বলি উঠে বুলি কোৱা হয়। আপোনাৰ ঘৰখনত সদায় শুভ শক্তিৰো প্ৰভাৱ হয়। গতিকে মই যিকেইটা আজি আপোনালোকক কৈছিলোঁ সেইখিনি আছিলে এই ভিডিঅ'খিনিত কথা। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে এটা লাইক কৰিবলৈ নাপাহৰিব, লগতে কমেণ্টত জনাবলৈ নাপাহৰিব যে আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে। গতিকে পুনৰবাৰ এনেধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিবলৈ মই চেষ্টা কৰিম। আজিলৈ আহিছোঁ, ধন্যবাদ। গতিকে জানিব পাৰিলে নহয় আপোনালোকে কোনকেইটা বস্তু মই গুৰুত্বদান দিয়াৰ কথা কৈছিলোঁ। গতিকে এইকেইটা বস্তু যদি আপোনালোকে গুৰুত্বদান কৰিব পাৰে তেন্তে আপোনালোকৰ পৰিয়ালটো বা আপোনাৰ বাবে গোটেই বছৰটো শুভ হ'ব। গতিকে যদি এই ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব, লগতে কমেণ্টত জনাব আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।